বা কবালে গৈ থাকোতে গৈ পিনি ধুপুককে হৰি পৰিব এনেদৰে প্ৰাণহানি হ'বলগীয়া আছে। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বৰ দুখজনক পৰিস্থিতিত আছোঁ। বৰ্তমান যিটো ঘটনা মই আজি ক'বলৈ গৈছোঁ অতিকৈ এটা মৰ্মান্তিক ঘটনা। আচলতে আমি সদায় যিহেতু বাতৰি পিছত ঘূৰি ফুৰোঁ, কিন্তু আজি যিটো ঘটনাৰ আমি আহিছোঁ বাতৰি কৰিবলৈ আহিছোঁ, শনিবাৰে এটা ঘটনা সংঘটিত হৈছিল। শনিবাৰে যেতিয়া স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক আহি সাধাৰণতে খেলা ধূলা কৰিবলৈ যায় বা বিভিন্ন নিজৰ যিবিলাক লগৰ লগত ফুৰিবলৈ যায় বা কিবা কৰিবলৈ যায়, কিন্তু কাকজান চাহ বাগিচা মৰিয়নি যোৰহাট জিলাৰ কাকজান চাহ বাগিচাৰ দুটি শিশু এই নগাডেৰা পথাৰত তেওঁলোকে খেলা ধূলা কৰি আছিল, হয়তো আম খাইছিলগৈ। আৰু তাৰপাছত তেওঁলোকৰ হয়তো গৰমৰ দিন যিহেতু গা ধুবলৈ আহিছিল। যিহেতু দেখিছে মোৰ পিছত প্ৰথমে মই দৃশ্যটো দেখাই লৈছোঁ, এইটো পুখুৰী, আচলতে পুখুৰী বুলি ক'ব নোৱাৰি, এটা গাঁত, দ গাঁত, আচলতে অকল্পনীয়। এই যিটো গাঁত দেখিছে, এই গাঁতটো আচলতে কোনোবাই পানী খাবৰ কাৰণে বা মাছ খাবৰ কাৰণে এইটো খনোৱা পুখুৰী নহয়। এই গাঁতটো খনিছিল কাৰোবাৰ লাভালাভৰ বাবে। এই যিজন মাটি মালিক, সেই মালিকজনে হয়তো এইটো কাৰণে এই গাঁতটো খনোৱাইছিল বা এই মাটিখিনি তেওঁ ইয়াৰ পৰা আঁতৰাইছিল গাঁত খানি, কাৰণ তেওঁক পইচা দৰকাৰ হৈছিল। বাৰু যি কি নহওক, কিন্তু কথাটো হৈছে এই গাঁতটোৱে এতিয়া প্ৰাণ ল'লে দুজনকৈ শিশুৰ। এই যি দুটি শিশু বৰ্তমান মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। কিমান দ এইটো কিমান দ হ'ব আমি যদি এডাল মাৰিয়া যদি চাওঁ তেতিয়া কিমান দ হ'ব আমি যদি চাওঁ, দেখিছে এডাল প্ৰায় আপোনাৰ কিমান হ'ব, 20 ফুট হ'ব নে? এডাল 20 ফুটৰ এডাল বাঁহ, এনেদৰে এডাল বাঁহৰ লাঠি এনেদৰে সোমাই গৈছে। আৰু এই দ গাঁতটোত পৰি দুটিকৈ শিশু ইয়াত মৃত্যু খাব দিবলগীয়া হৈছে। এনেকুৱা আচলতে যিবিলাক গাঁত দেখিছে পথাৰৰ মাজৰ পৰা মাটি খানি নিয়া, এনেকুৱা আজিকালি সহজলভ্য দৃশ্য। ক'ৰবাত যদি পথ নিৰ্মাণ কৰিবলগীয়া হয়, ক'ৰবাত যদি ঘৰ বনাবলগীয়া হয়, তেতিয়াহ'লে এই এনেকুৱা ধৰণৰ পথাৰৰ পৰা খানি লৈ যোৱাৰ ফলত কিন্তু পিছৰ পৰিণতিটো কেতিয়াবা ভয়ংকৰ হৈ উঠে। এনেকুৱা ঘটনা কেইবাটাও আমি বাতৰি কৰিছোঁ, পূৰ্বতো দেখিছোঁ। মানুহবিলাক গৈ পিনি এনেকৈ ধৰণৰ গা ধুবলৈ গৈ বা যদি এনেকৈ কেতিয়াবা ভৰি ধুবলৈ গৈ স্লিপ খাই পৰে আৰু মৃত্যু খাব ল'বলগীয়া হয়। ইয়াত দেখিছে বহুত লোক আছে, ইয়াত যথেষ্ট লোক আছে। হুকাকুল যি পৰিয়াল, যি শিশু দুটিৰ পৰিয়ালো ইয়াত আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই পৰিয়ালটোৰ লগত কথা পাতিম, তাৰ পূৰ্বে মই এজন সচেতন যুৱক আছে। ঘটনাটো কেনেকৈ সংঘটিত হ'ল এইটো দেখিছোঁ যে অতি ভয়ংকৰ কথা। পথাৰৰ এটা কাষত গাঁত খান্দিছে, জেচিবিয়ে খান্দিছে, অতি 20 ফুটমান প্ৰায় দহ গাঁত। কি ক'ব এই মুহূৰ্তত আচলতে কি হ'ব? এইটো সমগ্ৰ ঘটনাটো মৰ্মাহিত ঘটনা, এটা দুখ লগা ঘটনা। আৰু দুটা পৰিয়ালে মই কৈছোঁ আৱেগিক হৈ আছোঁ। ক'বলৈ গ'লে আৱেগিক সেইটো কাৰণে হৈছোঁ, আমি ল'ৰা দুটা মৰা কথাটো কৈছোঁ 72 ঘণ্টা হৈ গৈছে। 72 ঘণ্টাৰ পাছতো প্ৰশাসনৰ পৰা হওক বা যিজন মানুহৰ ঠিকাদাৰে এই মাটি খনোৱাইছিলে, যিজন মাটি বিক্ৰী কৰিছিল, সেই মাটিটো ক'লৈ নিছিলে? চাওক, ইয়াৰ পৰা আমি কাকজান চাহ বাগিচা নাগাৰা এৰিয়াত MP ফাণ্ড নে MLA ফাণ্ডৰ যোগেদি নতুন নিৰ্মিত এটা কাম আহিছে। ক'বলৈ পথ বনাই আছে। ক'বলৈ এই পথ বনাবৰ কাৰণে ইয়াৰ পৰা কাকজানৰ পৰা বিশেষকৈ খেতি কৰা মাটিৰ পৰা তেওঁলোকে ইয়াৰ পৰা ডাম্পাৰৰ যোগেদি বা জেচিবি খন্দাৰ যোগেদি তেওঁলোকে মাটি লৈ গৈছে। ক'বলৈ সম্পূৰ্ণ ক'বলৈ গ'লে নিজৰ লাভৰ কাৰণে, আৰু নিজৰ লাভৰ কাৰণে ক'বলৈ গ'লে কিন্তু হয়তো দুটা পৰিয়ালে তেখেতৰ পিতৃ মাতৃয়ে পুত্ৰ হাৰা হৈছে। ক'বলৈ গ'লে কিন্তু 72 ঘণ্টা হৈ গৈছে। ক'বলৈ গ'লে এজাহাৰ দিছে, থানাত এজাহাৰ গৈছে। এইটো চাওক, আপোনাৰ 1 নম্বৰটো ৰাজু আগৰৱালা, তেখেতৰ মেইন ঠিকাদাৰ। ক'বলৈ তাৰ কাৰণে সেইটো হ'ব হৈছে। ক'বলৈ 2 নম্বৰতকৈ হীৰালাল কুৰ্মী। ক'বলৈ গ'লে এওঁলোকে 72 ঘণ্টা হৈ গৈছে। 72 ঘণ্টাৰ পাছতো যিটো আইন পাব লাগিছিলে, যিটো মানে ন্যায় পাব লাগিছিলে, কিন্তু এই ন্যায়টো এওঁলোকে পোৱা নাই। ক'বলৈ গ'লে না ৰাজু আগৰৱালে এখেতসকলক মানে সোধপোছ কৰিব লাগিছে, না হীৰালাল কুৰ্মী সোধপোছ কৰি আছে। সম্পূৰ্ণৰূপে দুটা পৰিয়ালক খুব খাই আছে। ক'বলৈ গ'লে আৰু মানে খুব খাই এইটো আছে। ক'বলৈ 72 ঘণ্টা হৈ যোৱাৰ পাছত তেওঁলোকৰ ওপৰত একো ব্যৱস্থা নাই। কৃষিভূমি মাটি সাধাৰণতে এনেকৈ খানিব নালাগে। চাওক, এইটো কৃষিভূমি ক'বলৈ গ'লে এতিয়া চাওক, কৃষিভূমিত বাগানৰ বিশেষকৈ ল'ৰা ছোৱালী সদায় খেলিবলৈ আহে। ক'বলৈ গ'লে ইয়াত গম পোৱা নগৈছে। ক'বলৈ গ'লে ইয়াত হ'ল কি আপোনাৰ কিমান দ আছে, কিমান হেৰি আছে। ইয়াত 20 ফুটতকৈ অধিক আছে। ক'বলৈ গ'লে এটা ডাঙৰ মানুহ ইয়াত মানে হ'ল কি সোমাই গ'লেও তেখেতৰ মানে বচাৰ কোনো চান্সেই নাই। 20 ফুটৰ ওপৰত 20 ফুটৰ অধিক আছে। ক'বলৈ গ'লে ডাঙৰ মানুহে পৰি যাব, সোমাই যাব। ডাঙৰ মানুহ ইয়াত সোমাই যাব, কিন্তু সৰু বাচ্ছা কমে খুব গৈছে 4 ফুট মানে হ'ল কি। জেচিবিয়ে খনা যিবিলাক গাঁত হয় সাধাৰণতে থিয় হয়, সেইবিলাকত উঠি আহিবলৈও দিগদাৰ হয়। মৰণফান পাতিছিল,
মানে মৰণ ফান পাতিছিল ঠিকাদাৰ আৰু এই মাটি মালিকে মিলি এইটো মৰণ ফান ক'বলৈ আমি এজাহাৰ দিছোঁ ক'বলৈ 72 জিলা প্ৰশাসনে বা আৰু একো পদক্ষেপ লোৱা 72 ঘণ্টা হৈ গৈছে ক'বলৈ গ'লে এলেহুৱা কেলে কৰিছোঁ অৱহেলা কৰিছোঁ ক'বলৈ বিশেষকৈ বাগানৰ ল'ৰা ছোৱালী হেৰাইছে বুলিয়ে অৱহেলা কৰিছে নেকি আমাৰ কুৱেশ্যন ক'বলৈ গ'লে চাওক বাগানৰ ল'ৰা ছোৱালী যেনেকৈ এনেধৰণৰ ঘটনা হয় কিন্তু বিশেষকৈ প্ৰশাসনে বেলেগৰ ঘটনা হোৱা হ'লে হয়তো ইয়াত পুতি মেলি কিবা এটা ডাঙৰ কাৰ্য্য এতিয়ালৈকে চাওক আপোনালোকে চাওক পুতিবৰ কাৰণে বা বেৰ দিবৰ কাৰণে এতিয়ালৈকে ব্যৱস্থা কৰা নাই এই ব্যৱস্থা কাক দুখ দিম ক'বলৈ গ'লে প্ৰশাসনক দুখ দিম নে প্ৰশাসনে ৰাজু আগৰৱালা নামত একো একশ্যন লয় তাক কাক হেৰি দিম ক'বলৈ গ'লে এতিয়া এজাহাৰ দিছোঁ ক'বলৈ 72 ঘণ্টা হৈ গৈছে এজাহাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা লোৱা নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ মই মহিলা আছে মহিলাসকলৰ লগতো কথা পাতিম বাইদেউ আচলতে কি ক'ব এই ঘটনাটো অতি দুখজনক আপোনাৰ সন্তানো আছে যদি কেনেকৈ এনেকৈ পৰিবলগীয়া সেইটো মৰণ ফান পাতিছে আচলতে মৰণ ফান পাতিছে এইটো মানুহক মৰিবলৈ বনাইছে পুখুৰীটো এইটো মাছ থ'বলৈ নাই মাছ পুহিবলৈ নাই কৰা এইটো মানুহক মৰিবলৈ পুতিছে কি ক'ব বাইদেউ এইটো মাটিৰ মালিককো ধৰিব লাগিব কেলে আমি ইয়াতে ল'ৰা হেৰাইছোঁ এতিয়া মাটি কেনেকৈ লাগিব মাটি পিটিক এটা ল'ৰা তুলি টানি ডাঙৰ কৰিবলৈ কিমান কোনগৰাকী আছিলে মাটি আৰু কোনোবা আছিলে নে গৰাকী খুৰীয়েক হয় মা হয় আপোনাৰ সন্তানৰ নাম কি আছিলে ৰাজু ভূমিজ আপোনাৰ সন্তানে ঢুকাইছে কি ক'ব এনেকুৱা এটা ঘটনা হ'ল যিটো আচলতে সাধাৰণতে শিশু ল'ৰাবিলাকে এনেকৈ খেলা ধূলা কৰে সাঁতোৰে এইবিলাক স্বাভাৱিক কথা তাৰ মাজতে এই যিটো পুখুৰী আচলতে গাঁত আচলতে এইটোত পৰি আপোনাৰ সন্তানৰ মৃত্যু হ'ল কি ক'ব কাক দুখ দিব এই ঘটনাটোৰ পিছত এইটো যাৰ মাটি হয় তাক দুখ দিম আৰু যোনে নিছে ঠিকাদাৰটো তাক দুখ দিম আৰু আমিতো কালিয়ে কেছ দি আহিছোঁ পুলিচো একো ইনকুৱাৰী লোৱা নাই আমাৰ ল'ৰাকেইটাৰ এইটোৱে আমি ক'ব বিচাৰিছোঁ কোনোৱে নাছিলে আমি প্ৰথম চাইছোঁহে এদিনাখন আমিও গম পোৱা নাছিলোঁ নাই গম নাপাওঁ আমিও গম নাপাওঁ নিশ্চয়কৈ চাওক কেনেকুৱা ভয়ংকৰ কথা যদি এটা পুখুৰী খান্দে তেতিয়াহ'লে এটা নিয়ম থাকিব লাগে যে ইয়াত ফলক থাকিব লাগে যে ইয়াত গাঁত আছে বা ইয়াত সেই ধৰণৰ এটা জাননী থাকিব লাগে আৰু ইয়াত বেয়া থাকিব লাগে কিছু সময় আগতে এখন বেয়া আছিল কিন্তু সেই বেয়াখন যেতিয়া ঘটনা সংঘটিত হ'ল তাৰ এই বেয়াখন কেতিয়া লগাইছিলে যে এখন পুৰণা জেগাখন লগাইছিলে কেতিয়া লগাইছিলে এখন সেইটো দেৱাদিন ঘটাৰ পাছত লগাইছে হয় আচলতে এইটো ঘটনা যে এই যিটো কাণ্ড এই যিটো ঘটনা সংঘটিত হ'ল দুটিকৈ শিশু কাকজান চাহ বাগিচাৰ ভূমিজ লাইনৰ দুটিকৈ শিশু যে মৃত্যু সাৱটিবলগীয়া হ'ল মৃত্যু সাৱটিবলগীয়া হ'ল সেই তাৰ বাবে জগৰীয়া প্ৰথমতে কৰিব লাগিব যিজন মাটি মালিক তেওঁৰ দায়িত্ব জ্ঞানহীনতা 2 নম্বৰতে আহিলে যিজন ঠিকাদাৰজনে ইয়াৰ পৰা মাটি নিলে ঠিকেই তেওঁ পথত পেলালে তাৰ পাছত কিন্তু এই যিটো পুখুৰী হৈছিল এই পুখুৰীটো তেওঁ বেয়া দিব লাগিছিল আৰু ইয়াত লিখিব লাগিছিল এখন জাননী ফলক আহিব লাগিছিল যে ইয়াত এইটো গভীৰ ইয়াত গাঁত আছে বা খাল আছে তেওঁ লিখিব লাগিছিল নিলিখিলে তাতকৈ ডাঙৰ কথাটো হৈছে কি এই যিখিনি কৃষিভূমিৰ মাটি কেনেকৈ কাটি নিবলৈ পালে কোনে অনুমতি দিলে কৃষিভূমিৰ মাটি এচৰ পৰা কাটি নিলেও আচলতে অনুমতি ল'ব লাগে কৃষিভূমি এনেদৰে নষ্ট কৰিব নোৱাৰে সম্পূৰ্ণ কৃষিভূমি আইনখন উলংঘা কৰি এই মাটি কৰ্তন কৰা হৈছিল বা কাটিছিল ইয়াৰ বিৰুদ্ধে আচলতে তদন্ত হ'ব লাগে যিহেতু কিছু সময় পূৰ্বে আমাৰ উত্তম কালন্দীয়ে কৈছে যে তেওঁলোকে এজাহাৰ দিছে নকচা থানাত এজাহাৰ দিছে আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এতিয়ালৈকে কৰা নাই সেই ঠিকাদাৰজনৰ সম্ভেদ এতিয়ালৈকে পোৱা নাই আচলতে তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে বাগিচাৰ সন্তান হোৱাৰ বাবে তেওঁলোকে এনেধৰণৰ অৱজ্ঞা কৰিছে নেকি প্ৰশাসনে অৱজ্ঞা কৰিছে নেকি এনেধৰণৰ প্ৰশ্নবিলাক উত্থাপন হৈছে আৰু এই যিটো ঘটনা সংঘটিত হ'ল এনেধৰণৰ ঘটনা আমি পূৰ্বতে বাতৰি সম্প্ৰচাৰ কৰিছোঁ ক'ৰবাত পথাৰৰ মাজত গাঁত এটা খান্দি দিব কোনোবাই সাঁতুৰিবলৈ যাব বা ক'ৰবালৈ গৈ থাকোঁতে গৈ পিনি ধুপুককৈ সৰি পৰিব এনেদৰে প্ৰাণহানি হ'বলগীয়া হৈছে একাংশ দায়িত্বজ্ঞানহীন মানুহৰ কাৰণে এনেদৰে শিশুৱে হওক বা ব্যক্তিৰ মৃত্যুমুখত পৰিবলগীয়া হয় কেমেৰাত সহযোগ কৰিলে আমাৰ ডি নিউজৰ এজন সাংবাদিক ৰাজীৱ কৰ্মকাৰে তেওঁলৈ অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে যদি ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ